আমাৰ ড্ৰাইভাৰ বন্ধুসকল এইটো হ'ল বৰ্তমান কোহিমা ৰাস্তাৰ অৱস্থা পৰিস্থিতি দুটা ছাইড পূৰা ব্লক হৈ আছে। এই ভিডিঅ'টো মোক মোৰ লগৰ এজনে হোৱাটছআপ কৰি পঠাই দিলে। কোহিমাত বৰ্তমানো বোলে জাম চলি আছে এনেকুৱা। ইফালে বহুত পিছফালেও বহুত দূৰলৈকে যাম আৰু আগফালেও বহুত আগলৈকে যাম। গতিকে যিজনে ভিডিঅ' কৰিছে এই ভিডিঅ'টো মোৰ লগৰজন অৰ্থাৎ মাজত আছে কাৰণে ইমান গম নাপায়। আগত শুনা পাইছে বোলে কিবা ৰাস্তা ভাঙি পৰিছে নেকি, গোটেই ভাঙি ৰাস্তা ব্লক হৈছে। ব্লক হোৱাৰ কাৰণে গোটেই ৰাস্তাটো জাম হৈ আছে। সেয়েহে আপোনালোকে যদি গুৱাহাটীৰ লোড কৰি যাম বুলি ভাবি আছে তেতিয়াহ'লে সাৱধান। ৰাস্তাৰ পৰিস্থিতি ইমান ভাল নহয়, য'তে ত'তে ভূমিস্খলন হৈ আছে। আৰু এই ভিডিঅ'টো মই এই কাৰণে দিলোঁ, আমাৰ ড্ৰাইভাৰ ভাইসকলে যাতে এই ভিডিঅ'টো চায়। যোৱাৰ আগতে যাতে অলপ আমাৰ ড্ৰাইভাৰ ভাইসকলে অলপ সাৱধান হৈ যায়, যেনে খোৱা পানী, চাউল দালি আদি কৰি বস্তু সম্পূৰ্ণবোৰ ৰেচন যাতে লগত অলপ বেছিকৈ লৈ যায়। সেইটো মোৰ ফালৰ পৰা অনুৰোধ, যাতে একো অসুবিধা নহয় ৰাস্তাত। মোৰ এই ভিডিঅ' দিয়া কাৰণটো হ'ল যে কোহিমা যোৱা ড্ৰাইভাৰ ভাইসকলে যাতে গম পায়।